ভবানীপুৰ সমষ্টিত কিছু সময় পূৰ্বে আহি উপস্থিত হৈছিলোঁ আৰু ইতিমধ্যে এটা বিশেষভাৱে চৰ্চিত এইটো সমষ্টি বুলি ক'ব লাগিব কাৰণ আপোনালোকে হয়তো গমেই পায় কাৰণ এইটো সমষ্টিত ফণী তালুকদাৰ বৰ্তমান মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ তেওঁ যুঁজত অৱতীৰ্ণ হৈছে কিন্তু কিছুদিন পূৰ্বে তেওঁ ইউডিএফৰ পৰা তেওঁ বিধায়ক হিচাপে তেওঁ নিৰ্বাচিত হৈছিলে কিন্তু বিধায়ক হোৱাৰ পিছতে তেওঁ পদত্যাগ কৰি তেওঁ পুনৰবাৰ তেওঁ বিজেপিত যোগদান কৰে আৰু তাৰ পিছতে বিধায়কহীন হৈ পৰিছিলে এই সমষ্টিটো উপনিৰ্বাচন কৰিব লগা হ'ল উপনিৰ্বাচনত তেওঁ মিত্ৰজোঁটৰ পৰা তেওঁ বৰ্তমান অৱতীৰ্ণ হৈছে আৰু এই মুহূৰ্তত যদি মই ভোটাৰৰ সংখ্যা চাবলৈ যাওঁ তেনেহ'লে সংখ্যালঘু ভোট ইয়াত 53,000 আছে আৰু ইউডিএফৰ জব্বৰ আলী তেওঁ প্ৰাৰ্থী হিচাপে তেওঁ নিৰ্বাচনী প্ৰচাৰ তেওঁ এই নিৰ্বাচনী যি প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ যথেষ্ট আকৰ্ষণীয়কৈ তুলিবলৈ ইয়াতে সক্ষম হৈছিলে আৰু তাৰে যদি আৰু সমান্তৰালভাৱে আমি যদি মিত্ৰজোঁটৰ চাওঁ মিত্ৰজোঁটৰ ইয়াতে কেইবাবাৰো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী কেইবাবাৰো ইয়াত আহি উপস্থিত হৈছিলে BTRৰ চিফ প্ৰমোদ বড়ো ইয়াত আহি উপস্থিত হৈছে আৰু অন্যান্য বহুতো আচলতে নেতা বিধায়ক মন্ত্ৰী ইয়াত আহি উপস্থিত হৈ তেওঁলোকে বিশেষভাৱে এখন নিৰ্বাচনী তেওঁলোকে যুঁজত অৱতীৰ্ণ হৈছিলে কিন্তু এতিয়া যদি আমি মূল যুঁজখন চাবলৈ যাওঁ বৰ্তমান সময়ত যদি আমি মূল যুঁজখন চাবলৈ যাওঁ তেনেহ'লে আপোনালোকে নিশ্চয় গম পাব কাৰণ ইউডিএফ আৰু মিত্ৰজোঁটৰ লগতে আচলতে মূল যুঁজখন হ'ব বুলি জানিব পৰা গৈছে কাৰণ কংগ্ৰেছৰ ইয়াতে যিটো প্ৰভাৱ আছিলে বা কংগ্ৰেছৰ যি প্ৰভাৱ আছিলে সেই কংগ্ৰেছৰ প্ৰভাৱটো যথেষ্ট হ্ৰাস পাইছে আৰু শেহতীয়াকৈ কাৰণ হিন্দু ভোট প্ৰায় 80,000তকৈ অধিক ইয়াতে হিন্দু ভোট আছে আৰু সংখ্যালঘু ভোট প্ৰায় 53,000 আছে আৰু ইতিমধ্যে যদি মই সৰ্বমুঠ এই সমষ্টিটোৰ ভোটাৰৰ সংখ্যা ক'বলৈ যাওঁ তেনেহ'লে ইয়াতে 1,48,146 জন সৰ্বমুঠ ভোটাৰ আছে পুৰুষ ভোটাৰ আছে ইয়াৰে 75,429 গৰাকী মহিলা ভোটাৰ আছে 72,715 জন আৰু মুঠ ভোট কেন্দ্ৰ হৈছে ইয়াতে 213টা আৰু ইয়াতে কোনো ধৰণৰ কিন্তু স্পৰ্শকাতৰ যি ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰ কিন্তু ইয়াতে চিহ্নিত হোৱা নাই স্পৰ্শকাতৰ ভোট কেন্দ্ৰ চিহ্নিত হোৱা নাই মহিলাৰ দ্বাৰা 5টা আচলতে ভোট কেন্দ্ৰ পৰিচালিত হৈছে আৰু ইয়াতে দুটাকৈ আদৰ্শ ভোট কেন্দ্ৰ গ্ৰহণ কৰা হৈছে ইতিমধ্যে যোৱা 19 অক্টোবৰত যি পষ্টেল বেলট যি ভোট আছে সেই পষ্টেল বেলট যোগে ঘৰে ঘৰে গৈ জিলা প্ৰশাসনে 597টা ভোট ইতিমধ্যে গ্ৰহণ কৰিছে কিন্তু এই মুহূৰ্তত মই উপস্থিত আছোঁ 192 নম্বৰৰ এটা ভোট কেন্দ্ৰত আৰু ইয়াতে ভোট আছে 648 গৰাকী আচলতে 648টা আচলতে ভোট আছে আৰু ইতিমধ্যে প্ৰায় 250তকৈ অধিক ভোট ইয়াতে সমাপন হ'ল আৰু যথেষ্ট সংখ্যক বাকী আছে প্ৰায় 40% ইতিমধ্যে ইয়াতে ভোটদান প্ৰক্ৰিয়া হৈছে লোক যথেষ্ট এই মুহূৰ্তত হেৰেঙা কিছু ৰূপম বাহিৰলৈ যাব লাগে কিছু বাহিৰৰ ভিজুৱেল দেখাওঁ লোক যথেষ্ট হেৰেঙা সেই আৰু হয়তো যিহেতু এতিয়া প্ৰায় দিনৰ 11 বাজিছে বা 11:30 প্ৰায় প্ৰায় 11:30 হৈছে লোকৰ সংখ্যা হ্ৰাস পাইছে ভোটাৰ আহি আছে আৰু ভোটদানৰ যি কাৰ্যসূচী সেই ভোটদান কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা যি নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বা আপোনাৰ ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰতে হওক ইয়াত সকলো ব্যৱস্থা ইতিমধ্যে কৰা গৈছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ ভবানীপুৰ যি সমষ্টি আছে বিধানসভা সমষ্টিত এই ভবানীপুৰ বিধানসভা সমষ্টিত 3গৰাকী প্ৰাৰ্থী আচলতে ইয়াতে অৱতীৰ্ণ হৈছে এগৰাকী কংগ্ৰেছৰ শৈলেন্দ্ৰনাথ দাস আৰু আনগৰাকী হৈছে ইউডিএফৰ জব্বৰ আলী আৰু আনটো হৈছে মিত্ৰজোঁটৰ অৰ্থাৎ বিজেপিৰ ফণীধৰ তালুকদাৰ আৰু ফণীধৰ তালুকদাৰে মই আগতে উল্লেখ কৰিছোঁ পুনৰবাৰ উল্লেখ কৰিছোঁ যে ফণীধৰ তালুকদাৰে ইয়াতে ইউডিএফৰ পৰা নিৰ্বাচিত হৈছিলে আৰু নিৰ্বাচিত হোৱাৰ পিছতে তেওঁ প্ৰায় 4 মাহ পিছত তেওঁ ইয়াতে পদত্যাগ কৰিলে আৰু পদত্যাগ কৰিয়ে তেওঁ বিজেপিত যোগদান কৰিলে আৰু তাৰ পিছতে ইয়াতে উপনিৰ্বাচন হ'ল আৰু উপনিৰ্বাচনত বৰ্তমান এই উপনিৰ্বাচনৰ পিছতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ ইউডিএফৰ এখন বিশাল ইয়াতে যুঁজ এখন দেখিবলৈ পোৱা গৈছিলে নিৰ্বাচনী যিখন যুঁজ এই যুঁজখন দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পিছত কিন্তু ইয়াতে যি প্ৰচাৰ অভিযান বা মুখ্যমন্ত্ৰীৰ পৰা আদিকে কৰি ইয়াতে যথেষ্ট সংখ্যক আচলতে নেতাৰ পৰা VVIP নেতাৰ পৰা আচলতে ইয়াতে ভিৰ দেখিবলৈ পোৱা গৈছিল সৰ্বমুঠ যদি আমি চাবলৈ যাওঁ ইয়াতে প্ৰচাৰ অভিযান ইউডিএফ আৰু মিত্ৰজোঁটৰ যথেষ্ট আকৰ্ষণীয় হৈ পৰিছিল কিন্তু অহা 2 তাৰিখেহে আচলতে প্ৰকৃততে কোনে শেষ হাঁহি মাৰিব সেয়া অহা 2 তাৰিখে লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত যিহেতু আমি
আমি যিহেতু এইটো সমষ্টিত বৰ্তমান উপস্থিত আছোঁ, ভবানীপুৰ সমষ্টিত, এই মুহূৰ্তত আপোনালোকে সেই পৰিৱেশ দেখিবলৈ পাইছে। উপনিৰ্বাচন ভোটাৰৰ সংখ্যা যথেষ্ট এই মুহূৰ্তত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু কিছু ৰূপম আহিব লাগে ভিতৰলৈ, কিছু যদি আমি ব্যক্তিৰ সৈতে কথা পাতিব পাৰোঁ তেনেহ'লে আমি কিছু ভোটাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ভোটাৰ আছে, যথেষ্ট ভোটাৰ আহি আছে। হয়, মই জিন্তুল আছে মোৰ লগত, মই জিন্তুলৰ পৰা কিছু, কাৰণ ইয়াৰ স্থানীয় সাংবাদিক জিন্তুলৰ পৰা কিছু মই তথ্য লৈ লৈছোঁ। কি জনাব জিন্তুল? হয়, এতিয়া যিহেতু 7 বজাৰ পৰা যি আৰম্ভ হৈছে আৰু এতিয়ালৈকে প্ৰায় 18% ভোটগ্ৰহণ সম্পন্ন হৈছে আৰু যিহেতু এই সমষ্টিটোত 8গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, কিন্তু কালিৰ কথা যদি ক'বলৈ যাওঁ, যিগৰাকী প্ৰাৰ্থী আছিলে নিৰ্দলীয় খাম্পা খুংগুৰ গয়াৰী, আৰু তেওঁ ইতিমধ্যে নিশাৰ ভিতৰত যি বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰক সমৰ্থন আগবঢ়াইছে। আৰু সেই অনুযায়ী যদি চাবলৈ যাওঁ, বিগত নিৰ্বাচনত যিহেতু UDFে 3বাৰকৈ যি এই সমষ্টিটো দখল কৰিছিলে আৰু যথেষ্ট ভোট বিভাজন হৈছিলে গোটেই সমষ্টিটোত আচলতে, আৰু তাৰপিছত UDF জয় হৈছিলে। আৰু যি যোৱা নিৰ্বাচনৰ যদি কথা ক'বলৈ যাওঁ, যিহেতু মিত্ৰজোঁট আৰু মহাজোঁটৰ মাজত এই গোটেই যে নিৰ্বাচনী যুঁজখন হৈছিলে, আৰু তাৰপিছত যি ফণী তালুকদাৰ ডাঙৰীয়াই 3 মাহ পিছতে বিধায়ক পদ ত্যাগ কৰিছিলে আৰু তেওঁ পুনৰবাৰ যিহেতু উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। আৰু এইবাৰ যদি আমি চাবলৈ যাওঁ, যদি মিত্ৰজোঁটৰ যদি প্ৰাৰ্থীগৰাকীৰ কথা ক'বলৈ যাওঁ, যে AGP বা BPF বা তেওঁলোকক এইবাৰ UPPL আছে বা BPFও কিন্তু সমৰ্থন আগবঢ়াইছে। ঠিক তেনেধৰণে যদি মহাজোঁট যি এতিয়া ভংগ হৈ পৰিছিল সমষ্টিটোত, এইবাৰ কংগ্ৰেছেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, শৈলেন্দ্ৰ নাড্ডা ডাঙৰীয়া, তাৰপিছত জব্বৰ আলী ডাঙৰীয়া UDFৰ পৰা হৈছে। গতিকে মূল যুঁজখন এতিয়া যদি ক'বলৈ যাওঁ, যে UDFও থাকিব আৰু কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ মাজতে হ'ব যেন এতিয়া অনুমান কৰিব পাৰি এই মুহূৰ্তলৈকে।